নমস্কাৰ মই খুবেই সুখী হৈছোঁ যোৱা 18 পৰা 21 তাৰিখ জানুৱাৰী কামাখ্যা ফেষ্টিভেলত মোৰ ছাত্ৰ ছাত্ৰী আমাৰ 11 গৰাকী মানে পাৰ্টিচিপেট কৰিছিলে আৰু তাত প্ৰায় বেষ্ট এৱাৰ্ড ল'বলৈ সক্ষম হৈছে প্ৰত্যেকগৰাকী আৰু আমাক তাতে এইটো সুবিধা কৰি দিছে যে যোনে যোনে বেষ্ট হৈছে সেইসকলক উৰিষ্যা গেংটক ছিকিম মানালী এই তিনিটা ঠাইত আমাক যোৱাৰ কাৰণে এটা সুযোগ দিছে মোৰ ছাত্ৰ ছাত্ৰীখিনিক আৰু মই নিজকে সৌভাগ্য মানিছোঁ তাত মোক এটি সন্মান আগবঢ়াইছে ৰূপকলা সন্মানেৰে কামাখ্যা ফেষ্টিভেলত তো মই খুবেই আনন্দিত আৰু মোৰ স্কুলখন RG বৰুৱা ক্লাবত এতিয়া 20 বছৰে হ'বলৈ ওলাইছে মোৰ স্কুলখন এতিয়াও মোৰ ছাত্ৰ ছাত্ৰী 50 গৰাকীলৈকে আছে আৰু মই ভৱিষ্যতত এইসকলক আৰু ডাঙৰ ষ্টেজত ভাল ষ্টেজত লৈ যাই পাৰফৰ্ম কৰাৰ কাৰণে মই চেষ্টা কৰি আহিছোঁ আগৰ পৰাই আৰু চেষ্টা কৰি যাম এনেকৈ ভাল ফল পাই যেন আগবাঢ়ি যায় আৰু মোৰ লগত শিক্ষয়িত্ৰী হিচাপে মোক স্কুলখনত সহায় কৰে পিংকি বৰ্মন হাউলীৰ আৰু এজন শিক্ষক আহে তেওঁ হ'ল বৰপেটা ৰোডৰ কৰণ বাজপৰ খুব ধুনীয়া কৰি তেখেতসকলেও মোৰ লগত সহায় সহযোগ আগবঢ়ায় আৰু মোৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ গৈ আছে মই নিজেও যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ লগতে আমাৰ আধুনিকৰ লগতে বিহু ক্লাছটোও হয় প্ৰত্যেক ৰবিবাৰে বিহু ক্লাছো হয় বিহু মনালিছাই বিহুটো চাই আমি গোটেইবিলাকে খুব সুন্দৰ কৰি চলাই আছোঁ স্কুলখন খুব ভাল লাগিছে ছাত্ৰ ছাত্ৰীবিলাকে সুফল কঢ়িয়াই অনাৰ বাবে ধন্যবাদ।